এনেকৈ ৰৈ আছা যে কিবা ক'বা নেকি? উৎপল ক'ত? আছে ঘৰতে, ক'বালৈ যাবলৈ ওলাই আছে। শুনিছে, সোনকালে ঘৰখনলৈ বোৱাৰী এজনী আনিব লাগে। মই অকলে অকলে ঘৰৰ কাম চম্ভালিব নোৱাৰা হৈছোঁ। হেৰা, এতিয়া যিকেইটা ভাত খাইছা শান্তিৰে খাইছা। বোৱাৰী এজনী অহাৰ পিছত যদি দুইজনীয়ে শাহু বোৱাৰী কণ্ডল লগাই থাকা তেতিয়া? মা, মই আহিছোঁ। উৎপল, ক'লৈ যাওঁ? দেউতা, তুমিতো জানাই আমাৰ নতুন ফেক্টৰীটোৰ কাৰণে মাটি অলপ দৰকাৰ। মাটি বিক্ৰী কৰা মানুহ এজন পাইছে, মেনেজাৰে খবৰ দিছে। তাকে ভাবিছোঁ মানুহজনৰ লগত এবাৰ কথা পাতি আহোঁ। উৎপল, আমাৰ এই এৰিয়াটোত আমাৰ এটা নাম আছে, সকলোৱে আমাক চিনি পায়। মানুহজনৰ লগত ভালদৰে কথা বতৰা পাতিবি, আৰু তেওঁ যদি বিকিব নিবিচাৰে তেনেহ'লে জোৰ জবৰদস্তি নকৰিবি। মই জানো কেতিয়াবা কাৰোবাৰ পৰা জোৰ কৰি বস্তু লৈছোঁ দেউতা। ঠিক আছে, মাটি বাৰী বেছি দাম দৰ মাৰি নাথাকিবি। তেওঁ যিমান টকা বিচাৰে সিমানেই দি দিবি, কাৰণ তেওঁ মাটি এডোখৰ বিক্ৰী কৰি দিব ন। তেওঁৰোতো কিবা এটা কামৰ কাৰণেহে বিকিব, গতিকে মাটি বাৰীৰ লগত বেছি দাম দৰ নেখেলিবি। ঠিক আছে দেউতা, হ'ব। উৎপল, তই বাৰু নতুন ফেক্টৰীটোৰ কাৰণে মাটি চাবলৈ যাওঁ যা, কিন্তু ব্যৱসায় বুলিয়ে মাটি বাৰী চাই ফুৰিলেই নহ'ব। তোৰ কাৰণে ছোৱালী এজনীও চা। এই বছৰতে তোৰ বিয়াখন পাতি দিব লাগিব। মই অকলে অকলে ঘৰৰ কাম কৰিব নোৱাৰা হৈছোঁ। মা, মই তোমালোকৰ লগত পাতি আছোঁ ব্যৱসায়ৰ কথা, তোমালোকে আকৌ মোক কৈছা বিয়াৰ কথা। বিয়াটো এদিন নহয় এদিন পাতিবই লাগিব, কিন্তু আগেতো ইনকাম কৰিব লাগিব ন। মই এতিয়াই বিয়া কথা ভবা নাই, ব্যৱসায় বাণিজ্যবোৰ অকণ বহল কৰি লওঁ, তাৰপিছতহে বিয়া কথা ভাবিম। হ'ব, মই তোৰ পৰা ইমান কথা শুনিব বিচৰা নাই। এই বছৰ তোৰ বিয়া পাতিম বুলি কৈছোঁ, পাতিম। অকল তোৰ ব্যৱসায়ৰ কথা চিন্তা কৰি থাকিলেই হ'ব নেকি? মোৰ কথাটো অলপ চিন্তা কৰ। এতিয়া মোৰ বয়স হৈ আহিছে, মই অকলে ইমানখন ঘৰৰ কাম কৰিব নোৱাৰোঁ নহয়। সেইকাৰণেতো মই তোমাক কৈ আছোঁ যে ঘৰখনৰ কামবোৰ তুমি অকলে কৰিব নোৱাৰা যেতিয়া ঘৰত কাম কৰা মানুহ এজনী ৰাখোঁ। তুমিহে কাম কৰা মানুহ ৰাখিবলৈ মানা কৰা। উৎপল, তোৰ মাৰে এইবাৰ তোৰ পিছত যেনেকৈ লাগিছে এইবাৰ তোৰ বিয়া পাতিহে এৰিব। দেউতা, মই এতিয়াই বিয়া কৰাব বিচৰা নাই। বাৰু, এইবোৰ বিয়া বাৰু কথা পিছত হৈ থাকিব, আমি লাহে ধীৰে আলোচনা কৰিম। কিন্তু তই এতিয়া এটা শুভ কামত ওলাই যাবলৈ খুজিছ, যা। ঠিক আছে, মই আহিছোঁ। শুনক, মই আৰু আপোনাৰ ভণ্টিক লৈ নোৱাৰিছোঁ। কি হ'ল? মোৰ ভণ্টিয়ে কি কৰিলে? কি কৰিলে মানে? কি কৰিলে আপুনি বুজি পোৱা নাই? মই এতিয়া আপোনাক কি বুজাই ক'ব লাগিব নেকি? মই এতিয়া এইবোৰ বুজাই থাকিব নোৱাৰোঁ। সোনকালে তাইক এইখন ঘৰৰ পৰা বিয়া দি উলিয়াই দিয়ক। ঐ, এই ৰাতি পুৱাই পুৱাই তই এইবোৰ কি আৰম্ভ কৰিছ হা? আৰু তই এটা কথা ভালকেই জানো যে মোৰ ভণ্টিজনী বিধৱা। তাই গিৰিয়েকক হেৰুৱা দুখটো পাহৰিবই পৰা নাই। এইটো সময়ত যদি মই তাইক বিয়াৰ কথা কওঁ, তাই মনত কিমান কষ্ট পাব, আৰু ওচৰ চুবুৰীয়া মানুহে মোক কি বুলি ক'ব? কোনে কি বুলি ক'ব মোৰ সেইবোৰ ভাবি থাকিবলৈ সময় নাই। মুঠতে এই আপদটোক কিবা এটা কৰি ঘৰৰ পৰা আঁতৰাই ৰাখিব লাগে। কি ক'লি তই? তই মোৰ ভণ্টিক আপদ বুলি কৈছ? মোৰ ভণ্টি মোৰ ঘৰত আছে, তাইক মই ইনকাম কৰি খুৱাইছোঁ, তাত তোৰ আপত্তি কিহৰ? ঘৰ এখন চলিবলৈ কিমান টকা লাগে? আপোনাৰ সেইকেইটা টকাৰে আমাৰ ঘৰখন চলিবলৈ টান। তাৰ উপৰিও আকৌ এইজনীক কোনে বহুৱাই বহুৱাই খুৱাব? যদি তাই এনেকৈয়ে বহি বহি খাই থাকে তেনেহ'লে আমাৰ সংসাৰখনৰ আয় উন্নতি হ'ব কেনেকৈ? ঐ, তোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা হা? এই ঘৰখন মই কেনেকৈ চলাওঁ কেনেকৈ নচলাওঁ সেইটো মোৰ কথা। এইবোৰ কি মই এতিয়া তোৰ পৰা শিকিব লাগিব নেকি? ইমান দিনে কি মই ঘৰ চলাই অহা নাই? এতিয়া মই তোৰ পৰা শিকিব লাগিব? শুন, ৰাতিপুৱাই পুৱাই মোৰ মূৰটো গৰম কৰি নল'বি। মই কামলৈ যাবলৈ ওলাইছোঁ, মোক কামলৈ যাবলৈ দে। আঁতৰ, তই মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰ। মই সঁচা কথা কওঁ যে মোৰ কথাবোৰ শুনি বেয়া লাগে। ৰাতিপুৱাই পুৱাই মূৰটো গৰম কৰি দিছে। কেনেকুৱা লাগিছে? খুব ভাল পাইছে চাগে ন? ককায়ে যে মোক গালি পাৰিছে। গিৰিয়েৰে মৰি পেলাই উদং হ'ল, তয়ো মৰিব নোৱাৰিলি। তই মৰিবলৈ জেগা বিচাৰি পোৱা নাই, চব শেষ কৰি পেলালে। দাদা, তোৰ লগত মোৰ এটা কথা আছিল। মই জানো তই কি কবি। তই যদি জানই তেনেহ'লে মোক কিয় হাত ভৰি বান্ধি ৰাখিছ ক? তই মোক এবাৰ অনুমতি দে, মই এই ঘৰৰ পৰা আজিয়ে গুচি যাম, লগত গুচি যাম। চা, মোৰ কাৰণেই তহঁতৰ সংসাৰখনৰ অশান্তি হোৱাটো মই নিবিচাৰোঁ। মোৰ কপালত যি আছে সেয়াই হ'ব। মোৰ কপালখনটো আগৰ পৰাই বেয়া। মোৰ কপালখন যদি বেয়া নহ'ল হয় তেনেহ'লে মই জানো ইমান কম বয়সতে মোৰ স্বামীক হেৰালোঁ হয়? আচলতে মোৰ কপালখনেই বেয়া। মই কম বয়সতে স্বামীক হেৰাই বিধৱা হ'লোঁ, আৰু এতিয়া তোৰ ঘৰলৈ আহি তোৰ সংসাৰখনত জুই জ্বলাই আছোঁ। বৈ মোক চব সময়তে কথা শুনাই থাকে। মই কেৱল তোৰ কাৰণে এই ঘৰখন এৰি যাব পৰা নাই। মই গুচি গ'লেই তই মোক বিচাৰি পাগল হৈ যাবি। দাদা, তই মোক এবাৰ অনুমতি দে, মই এইখন ঘৰৰ পৰা আজিয়ে ওলাই যাম। নাই নাই ভণ্টি, তই ইয়াৰ পৰা ক'লৈকো যাব নোৱাৰ। তই বৌৰ কথা একদম নুশুনিবি। তোৰ জীৱনটো ধ্বংস হৈ গ'ল। মই তোক আকৌ এবাৰ ধ্বংস হোৱাটো চাব নিবিচাৰোঁ ভণ্টি। তই এই ঘৰ এৰি ক'লৈকো যাব নোৱাৰ। খাব পালেও নাপালেও তই এই ঘৰতেই থাকিব লাগিব মোৰ লগত। হেৰা, তুমি ইয়াতে বহি আছা? মই কথা এটা ভাবি আছোঁ। কি কথা ভাবি আছা অকলে অকলে? শুনিছে, তাক কৈ থাকিলে নহ'ব ছোৱালী চাবলৈ। আমিয়ে ছোৱালী এজনী চাওঁ তালৈ। সেইটোনো আৰু চিন্তা কৰি থাকিবলগীয়া কথা নে বাৰু? তোন চিন্তা কৰিব লাগিব। চিন্তা নকৰিলে কেনেকৈ হ'ব? আমাৰ ল'ৰাটোৰ ইমান ডাঙৰ ব্যৱসায় আছে, আমাৰ অজস্ৰ ধন সম্পত্তি। এইখন ঘৰলৈ যিকোনো ছোৱালীজনীক বোৱাৰী কৰি আনিব নোৱাৰোঁ নহয়। গতিকে মই ভাবিছোঁ আমাৰ লগত মিলা একেই সমান ৰেংকৰ মানুহ এঘৰ চাই ছোৱালী এজনীক বিয়া কৰাই আনি দিওঁ।
তুমি বাৰু কথাটো ঠিকেই ভাবিছা, কিন্তু এনেকৈ সমান সমান ৰেংকৰ ঘৰৰ ছোৱালী সহজতে পোৱা নাযাব নেকি? কিয় পোৱা নাযাব? আপুনি মানুহ লগাই দিয়ক আকৌ। তেনেকুৱাই কিবা এটা কৰিব লাগিব দিয়া। কাকলি, তোমাৰ এই অৱস্থা হ'ল কেনেকৈ? মইতো ভাবিছিলোঁ তুমি বিয়া হৈ তোমাৰ হাজবেণ্ডৰ লগত সুখে শান্তিৰে আছা। সুখ আৰু মোৰ কপালত কণা বিধাতাই মোৰ কপালত সুখ নিলিখিলেও। কাকলি, তুমি এইবোৰ কি কৈ আছা? আচলতে তোমাৰ হাজবেণ্ডৰ হৈছিল কি? তেওঁ একো বেমাৰ হোৱা নাছিল। এটা এক্সিডেণ্টত তেওঁৰ মৃত্যু হ'ল। আৰু মোৰ স্বামীৰ মৃত্যুৰ পিছতে মোৰ শহুৰ শাহুৰৰ ঘৰখনে মোক তাত থাকিবলৈ নিদিলে। মোৰ ওপৰত বহুত অত্যাচাৰ কৰিলে। আকৌ ঘূৰি ঘূৰি আহি মা দেউতাৰ ঘৰ পালোহি। মা দেউতাও ঢুকাল। এতিয়া মই মোৰ দাদাৰ লগতে আছোঁ যদিও দাদাই মোক বাধ্যত পৰিহে ৰাখিছে। মই থকাৰ বাবে বৈ সদায় দাদাৰ লগত কাজিয়া কৰে। আচলতে মোৰ এয়া কৰ্মৰ ফল। সেইদিনাখন যদি মই সেই ল'ৰাটোৰ লগত বিয়া নহয় তোমাৰ লগত গুচি গ'লোগৈ হয়, তেতিয়াহ'লে আজি মই এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয়। তুমি মোক বহুত ভাল পাইছিলা, কিন্তু মই তোমাক সেই ভালপোৱা প্ৰতিদান দিব নোৱাৰিলোঁ। সেয়াই চাগে মোৰ গাত অভিশাপ লাগিছে। নাই নাই, তুমি কিয় তেনেকৈ ভাবিছা? মই তোমাক কোনো দিনাখনেই অভিশাপ দিয়া নাই। তুমি দিয়া নাই সঁচা, কিন্তু মোক ভগৱানেই দিছে। বাৰু, যি হ'বলগীয়া আছিল হৈ গ'ল। এতিয়া আৰু পুৰণা কথাবোৰ কৈ কি লাভ? বৈ মোক দোকানলৈ পঠিয়াইছে। কেনেবাকৈ যদি গৈ পোৱা দেৰি হয় আকৌ গালি শুনিব লাগিব। মই আহিছোঁ। কাকলি, ৰ'বাচোন। মই কিন্তু এতিয়াও বিয়া পাতা নাই। তোমাক মই বহুত ভাল পাইছিলোঁ আৰু তোমাৰ স্মৃতিবোৰকে লৈ আজিও এনেকৈ আছোঁ। ঘৰত মা দেউতাই বিয়া পতাৰ কথা কৈয়ে থাকে, কিন্তু মোৰ দেখোন কোনো ছোৱালীকেই চকুত নালাগে। বিয়াৰ কথা ওলালেই কেৱল তোমালৈ মনত পৰে। তুমি সেই পুৰণা কথাবোৰকে ভাবি এতিয়ালৈকে কিয় বিয়া নাপাতাকৈ আছা? তুমি তোমাৰ সংসাৰখন আৰম্ভ কৰা। অকণমান আগলৈকে সংসাৰ কৰাৰ কথা ভবাই নাছিলোঁ, কিন্তু তোমাক লগ পোৱাৰ পিছত মই মোৰ পুৰণা প্ৰেমক ঘূৰাই পোৱা যেন পাইছোঁ। মই যদি তোমাক বিয়া কৰাব খোজোঁ, তোমাৰ কিবা আপত্তি আছে নেকি? মোৰ ওপৰত দয়া কৰিব খুজিছা? ইয়াত দয়া কৰাৰ কথা ক'ৰ পৰা আহিল? মই তোমাক ভাল পাওঁ আৰু আজিও ভাল পাই আছোঁ। মই এতিয়া তোমাৰ যোগ্য হৈ থকা নাই। মই এগৰাকী বিবাহিত মহিলা, তাৰ উপৰিও আকৌ মই বিধৱা। কিজানি ভগৱানেই বিচাৰিছে আমাৰ মিলন হোৱাটো। সেইকাৰণেই তোমাৰ স্বামীক ভগৱানে এই পৃথিৱীৰ পৰা ইমান সোনকালে লৈ গ'ল। মই যদি এতিয়া তোমালৈ বিয়া হওঁ বুলি ৰাজি হওঁ, তেনেহ'লে সমাজৰ মানুহে মোক হাঁহিব। তোমাক ইমান ভাল পোৱাৰ পিছত এৰি থৈ মই বেলেগৰ লগত বিয়া হৈছিলোঁ। ঘৰৰ মানুহৰ কথা পেলাব নোৱাৰি। এতিয়া যেতিয়া মোৰ স্বামী হেৰাল, আকৌ মই তোমাৰ জীৱনলৈ উভতি আহিছোঁ বুলি সমাজে মোক হাঁহিব। আৰু তোমাৰ মা দেউতাই মোক কেনেকৈ মানি ল'ব? মই এগৰাকী বিধৱা এগৰাকীক নিজৰ পুত্ৰ বোৱাৰী হিচাপে মানি ল'ব পাৰিব জানো? তোমাক মই বিয়া কৰাম, আৰু মোৰ মা দেউতাই আপত্তি কৰিবলগীয়া কি আছে? আৰু বাকী থাকিল সমাজৰ কথা। সমাজে এইবোৰ কথাত হাঁহি কি পাব? তুমি স্বামীক হেৰুৱাৰ পিছত কিমান সুখত আছা, কিমান দুখত আছা, এই কথা তোমাক এবাৰ সমাজে সুধিছেনে? তোমাক মই মোৰ ইচ্ছামতে বিয়া কৰাব খুজিছোঁ। মই সমাজৰ কথা মতে বিয়া কৰাব খোজা নাই। তুমি যদি ৰাজি হোৱা, মোৰ তোমাক বিয়া পতাত কোনো আপত্তি নাই। তোমাৰ যদি এগৰাকী বিধৱাক বিয়া কৰাত কোনো আপত্তি নাই, তেনেহ'লে মোৰো কোনো আপত্তি নাই। তেনেহ'লে কাইলৈ ৰেডি হৈ থাকিবা। আমি দুয়ো কাইলৈ মন্দিৰতে বিয়া হৈ আহিম। কিন্তু এটা কথা, মই মোৰ দাদাক এই কথাটো এবাৰ হ'লেও ক'ব লাগিব, নহ'লে দাদাই মনত বৰ কষ্ট পাব। ঠিক আছে বাৰু, তুমি যি ভাল দেখা কৰিবা। মই আহিছোঁ। যোৱা, কাইলৈ ৰেডি হৈ থাকিবা। উৎপল, মোৰ কিন্তু ভয়হে লাগিছে দেই। ধেত, কিয় ভয় কৰিব লাগে? মই আছোঁ নহয়। মা, দেউতা। হে ভগৱান, তই এয়া কি কৰিলি? মা, তুমিয়ে দেখোন কৈছিলা এইখন ঘৰত তোমাক বোৱাৰী এজনী দৰকাৰ। মোক দেখোন তুমি বিয়া পাতিবলৈ কৈয়ে আছিলা। সেইকাৰণে এই ছোৱালীজনীক বিয়া কৰাই লৈ আহিলোঁ। তাইতো ছোৱালী নহয়, তাই বোৱাৰী। মই জানো তাইক চিনি পোৱা নাই? ঐ ছোৱালী, তই তোৰ স্বামী থকাৰ পিছতো তই বেলেগ এজন পুৰুষলৈ কেনেকৈ বিয়া হ'ব পাৰিলি? তই তাৰমানে বিয়া হৈ যোৱাৰ পিছতো ইয়াক পাহৰিবই পৰা নাছিলি? নহয় মা, তেনেকুৱা কথা নহয়। তাইৰ স্বামী ঢুকালে। তাই এজনী বিধৱা আৰু তাইৰ মাকৰ ঘৰতে আছিল। মই কালি তাইক লগ পালোঁ। উৎপল, তই কিন্তু এই কামটো একেবাৰেই ভাল নকৰিলি। তই এজনী বিধৱা বোৱাৰীক বিয়া কৰাই লৈ আহিছ এইখন ঘৰলৈ। তই কেনেকৈ ভাবিলি লোকলৈ বিয়া হৈ যোৱা এজনী বিধৱা মহিলাক মই মোৰ বোৱাৰী হিচাপে মানি ল'ম? মা, দেউতা, তোমালোকে কিয় তেনেকৈ কৈছা? তোমালোকেতো জানাই মই তাইক আগৰ পৰাই ভাল পাওঁ। তাতে এতিয়া তাইক গিৰিয়েক ঢুকালে যেতিয়া, সেই কথাবোৰ জনাৰ পিছত মই তাইক বিয়া কৰাই লৈ আহিছোঁ। মই ভাবিছিলোঁ তই মোৰ এজন সুযোগ্য পুত্ৰ। তই কেতিয়াও এনেকুৱা কাম নকৰ। তোৰ বহুত বুদ্ধি আছে। তই মোৰ মান সন্মান ৰক্ষা কৰিবি বুলি ভাবিছিলোঁ, কিন্তু তই সেয়া হ'বলৈ নিদিলি। এই বিধৱাজনীক মই কেতিয়াও মোৰ ঘৰৰ বোৱাৰী হিচাপে মই মানি ল'ব নোৱাৰিম। এতিয়াও সময় আছে, তই তাইক এতিয়াই পঠিয়াই দে। শুনা মা, তুমি তাইক মানি ল'ব পাৰা নোৱাৰা সেইটো তোমাৰ কথা, কিন্তু মই তাইক ভাল পাওঁ আৰু মই বিয়া কৰাই লৈ আহিছোঁ। মই বিয়া পাতিছোঁ যেতিয়া তাই আজিৰ পৰা মোৰ পত্নী। তুমি যদি তোমাৰ বোৱাৰীক আদৰি ঘৰলৈ নিব নোৱাৰা, নেলাগে। কাকলি, আহা। ঐ বিধৱা কুলক্ষণী ছোৱালী, তোৰ ৰঙীন কাপোৰ পিন্ধিবলৈ মন গৈ আছিল, চখ লাগি আছিল ন? মা, আপুনি কিয় তেনেকৈ কৈছে? কি তই মোৰ মুখে মুখে কথা কৈছ? তই এইখিনি সময়ত আহি যে আগফালে থিয় হৈ আছহি, ঘৰৰ কাম বন হ'ল? হ'ল মা, মই ৰাতিপুৱা সোনকালে উঠি সকলো কাম কৰিলোঁ। শুন, এইখন ঘৰৰ পৰা তই যিমান পাৰ সিমান সোনকালে গুচি যাবি।
তোৰ দৰে এজনী বিধৱাৰ লগত মোৰ ল'ৰাই সংসাৰ কৰিব নোৱাৰে। মই মোৰ ল'ৰাৰ কাৰণে এজনী ভাল ছোৱালী চাই বিয়া কৰাই দিম। তই নাভাবিবি ৰাতিপুৱাই সোনকালে উঠিয়ে ঘৰৰ কাম বনবোৰ কৰি চবকে আলপৈচান ধৰিলি বুলি মই তোক বোৱাৰী হিচাপে মানি ল'ম বুলি। মোৰ ল'ৰা অফিচলৈ যোৱাৰ পিছত তই এইখন ঘৰৰ পৰা যাবগৈ লাগিব। মা, এইবোৰ তুমি কি কৈছা? অঁ, যি শুনিছ তাকেই কৈছোঁ। অঁ, ঠিক আছে তেনেহ'লে তুমি বিচৰাটোৱেই হ'ব। যিখন ঘৰত মোৰ পত্নীৰ স্থান নাই সেইখন ঘৰত ময়ো নাথাকোঁ। কি ক'লি তই? তই আমাক এৰি যাবি এই বিধৱাজনীৰ কাৰণে? মা, বৰ্তমান তাই বিধৱা নহয়। মই তাইক বিয়া কৰালোঁ। তোমাৰ পুত্ৰ জীয়াই থাকোঁতে তাই কেনেকৈ বিধৱা হ'ল? হ'ব, তোৰ বেছি হৈছে অলপ। কাকলি, আহা। আমাৰ এইখন ঘৰৰ স্থান নাই যেতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। বাবা, তই ক'লৈ যাওঁ? ক'লৈ যাম নাজানো, কিন্তু ঘৰৰ পৰা ওলাই যাম। তই এইখন ঘৰৰ পৰা ওলাই নাযাবি বাবা। তই ওলাই গ'লে আমি কেনেকৈ থাকিম? তই আমাৰ একমাত্ৰ সন্তান। তোৰ অবিহনে জানো আমি থাকিব পাৰিম? পূৰ্ণিমা, যি হ'বলগীয়া আছিল হৈ গ'ল, বাদ দিয়া। সি যদি সুখে থাকিব পাৰি এই ছোৱালীজনীৰ লগতে, আমিনো মিছাতে কাজিয়া পেচাল কৰি কি পাম? ল'ৰাটো যদি এইখন ঘৰৰ পৰা গুচি যায়গৈ, আমি কি শান্তিৰে ইয়াত থাকিম? বাবা, মই মনত বহুত কষ্ট পাইছোঁ। তই মোৰ মনত বহুত দুখ দিলি। তই মোৰ এটাই ল'ৰা। মই ভাবিছিলোঁ তোৰ বিয়াখন মানুহক দেখাই জাক জমকতাৰে পাতিম, কিন্তু তই সেইখিনি হ'বলৈ নিদিলি। এতিয়া মই তাইক ঘৰৰ পৰা খেদি দিব ওলাওঁতে তইও ওলাই যাম বুলি কৈছ। হ'ব দে, তই যেতিয়া মা দেউতাৰ সুখখিনি নিবিচাৰিলি, আমিনো তোৰ পৰা সুখ বিচাৰি কি কৰিম? তই যেনেকৈ সুখী হ তেনেকৈ থাক, তথাপিও এই ঘৰখন এৰি নাযাবি।